নাম বিচাৰি এখানো হাবাথুৰি হৰিনাম বাৰু ক'ত আছে? হাই হেল্ল' নমস্কাৰ মোৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ, লগতে আমাৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি ক'ত যাবলৈ ওলাইছোঁ, কি কথা সকলোখিনি ক'ম আজি এই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো লাষ্ট এণ্ডিঙলৈকে জড়িত হৈ থাকিব বুলি আশা ৰাখিলোঁ। বৰ্তমান আমি যাবলৈ ওলাইছোঁ ভাওনালৈ বুলি, আৰু ভাওনা আছে আমাৰ আজি পকামূৰাত, আৰু পকামূৰাত ভাওনালৈ যাম। যিহেতু বতৰটো খুব বেয়া, বতৰটো বেয়া কাৰণে মানে এনেকৈ জেকেট পিন্ধি লৈছোঁ, চুৰিয়া লৈ লৈছোঁ, গামোচা লৈ লৈছোঁ, পঞ্জাৱী কুৰ্তা লৈ লৈছোঁ। তাতে গৈ ধুনীয়াকৈ পিন্ধিম। ভাওনা ভাগীৰ নাম কি, দোহাৰ কোনে চলাব, লগতে সেৱকী ঘৰৰ পৰিয়ালৰ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো আদিৰ পৰা অন্তলৈকে আমাৰ লগত জড়িত হৈ থাকিব বুলি আশা ৰাখিলোঁ। ব'লক এতিয়া আমি এইদৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় আই অসম। বৰ্তমান এতিয়া অৱশেষত আহি পালোঁহি আমি নামঘৰ, আৰু নামঘৰত আহিয়ে একদম মানে সাংঘাতিক মানে বাহিৰত বৰষুণ, অৱশেষত আহি পাইছোঁহি। আৰু বৰ্তমান দীপাংকৰে এতিয়া খুব ধুনীয়াকৈ মেকআপ চেকআপ চলি আছে। ড্ৰেছটো কাৰ আছিলে? ড্ৰেছটো আমাৰ খনিকৰ দা বুলি কয়, তেওঁৰে হয় ড্ৰেছটো। আৰু মেকআপত আমি কিজনে গৈ থাকোঁ। মেকআপত তোমালোকে গৈ থাকা ন? এনেই ড্ৰেছৰ লগত যদি তোমালোকৰ লগত যদি যোগাযোগ কৰিব বিচাৰে ৰাইজে, তেনেহ'লে নাম্বাৰটো, কণ্টেক্ট নাম্বাৰটো 9395443186। ৰাইজ শুনিবলৈ পালে যে এওঁলোকে খুব ধুনীয়াকৈ ড্ৰেছ সজ্জা দিয়ে, মেকআপ চেকআপ দিয়ে ধুনীয়াকৈ। আপোনালোকে এওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব। বৰ্তমান এতিয়া এইফালে দেখিবলৈ পাইছে ড্ৰেছ চেছ ধুনীয়াকৈ পৰিধান কৰি আছে। আৰু এইফালে চাই লওক, এয়া আমাৰ দীপাংকৰে যিহেতু নাৱত কৰিব, আৰু এইফালে দাদায়ো মেকআপ চেকআপ চলি আছে। আৰু এইফালে পোৱালি আৰু বৰ্তমান আপোনালোকক দেখুৱাবলৈ পাই সুখী হৈছোঁ যে বৰ্তমান এওঁলোকে হৈছে সেৱকী, আৰু এয়া হৈছে তেখেতৰ পুত্ৰ, আৰু এইজনেই হৈছে, আৰু বৰ্তমান মোক দেখিবলৈ পাইছে এইজন যে দেখিছে, এইজন হৈছে তেখেতৰ দেউতাক। আৰু বৰ্তমান SI বিভাগত চাকৰি পোৱাৰ কাৰণে আজি ৰুক্মিণীহৰণ নাটভাগ এই নামঘৰতে মানে অৰ্পণ কৰিছে। আশা ৰাখিলোঁ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে আমাৰ এই ইউটিউব চেনেলত চাবলৈ। ভাওনা ঘৰত আহিয়ে লগ পালোঁ চাংকিক, আৰু লগত পালোঁ ঋতুক, আৰু লগত আছে আমাৰ বৰ্তমান ৰক টিম। আৰু ভাওনা ঘৰৰ চাৰিওফালে সোমাই আহিয়ে লগ পালোঁ আমাৰ বিশাল ভাইটিক, আৰু লগতে পালোঁ আমাৰ চাউণ্ডৰ মালিক নহয়, চাউণ্ড চলাব মানে আজি খুব টিপটপ। আৰু দেখিবলৈ পাইছে লগতে বৰ্তমান আমাৰ হৈছে এয়া ঠিকাদাৰ, চশমা ঠিকাদাৰ দেই ৰাইজ। আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ আমাৰ চশমা ঠিকাদাৰক। এয়া চশমা ঠিকাদাৰ, আৰু ই মানে ভূতলৈ মানে খুব সাংঘাতিক ভয় কৰে। আৰু বৰ্তমান আছে আমাৰ নয়নজ্যোতি গন্ধিয়া, অৰ্থাৎ আজি ইয়ে দোহাৰ চলাব, আৰু ইয়াৰ যে এটা প্ৰব্লেম হৈ আছে মানে দাঁতৰ বিষয়। আৰু বৰ্তমান দীপাংকক দেখিবলৈ পাইছে, দীপাংকৰে বৰ্তমান নাৰদৰ ড্ৰেছত মানে খুব ধুনীয়াকৈ পৰিধান কৰি ল'লে। আৰু যিহেতু ঠাণ্ডাৰ প্ৰভাৱ খুবেই বেছি, আৰু ঠাণ্ডাৰ কাৰণে মানে খুব ধুনীয়াকৈ এনেকৈ জেকেট চেকেট পিন্ধি আৰু এনেকৈ আৰু ভাওনা চাওনা কৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছে। আৰু দেখিবলৈ পালোঁ লগতে আকৌ ভাইটিয়ে কি কৰিছে, ধুনীয়াকৈ আল্টা চাল্টা ভৰিত লগাই আছে। বৰ্তমান ৰাইজ নিমন্ত্ৰণ কৰি আনিছে আমাৰ প্ৰদীপ ককাইদেউক, আৰু প্ৰদীপ ককাইদেউ আছে, বৰ্তমান নয়নজ্যোতি গন্ধিয়া আছে, আৰু বৰ্তমান মই আছোঁ। আজি আমি তিনিজনেই খুব ধুনীয়াকৈ ভাওনাখন উদ্বোধন কৰিলোঁ, আৰু তিনিজনে খুব ধুনীয়াকৈ ভাওনাখন উদ্বোধন কৰি অৱশেষত ভাওনা ভাগ আৰম্ভ কৰিবলৈ আমি আগবাঢ়িলোঁ। ব'লক আমি আজিনো ভাওনাখন কেনেকুৱা হ'ল সকলোখিনি এই ভিডিঅ'ৰ দ্বাৰাই চাওঁচোন, আহক।
রাম রাম বিচারি এখানো বাধুরি হরি নাম্বার কোন আছে? হরিনাম হৃদয় সুন্দর সুন্দর এ হরি নাম হৃদয়ত আছে এ হরি নাম বিচারি আলো বাধুরি এ রাম নাম বিচারি আলো বাধুরি কৃষ্ণায়
এয়া এতিয়া অৱশেষত ভাওনা শেষ হ'ল আৰু শেষ হোৱাৰ পিছত এতিয়া অৱশেষত এনেকৈ চুৰিয়াটোৱে সলাই আছে আৰু আমাৰ চশমাদাই মানে এতিয়া সলাই আছে আৰু বৰ্তমান আজি বাহিৰত আছিলে আমাৰ এইভাগ এই চেনিৰামটো ভিতৰলৈ পলাইছে আৰু ইয়াত তাৰ কাহিনী গোটেইখিনি দেখুৱাব লাগিব এয়া আমাৰ ৰক্তিমেও খুব ধুনীয়াকৈ খোল বজালে আৰু আমাৰ এয়া দাঁতৰ বিষ আমাৰ দুহাদা আৰু লগত সেয়া আজি মেইন কথা কি হ'ল কালি আমি একেলগে আছিলোঁ হয়তো কাইলৈও আমি একেলগে থাকিম চাগে হয় নাই অহাকালি এই কালি এটা বহুত মানে বেয়া লগা কথা গুদুদা আজিলৈকে এনেকুৱা গুদুদা মোৰ মানে মৰমৰ আমি গুদুদা বুলি মাতো এইটো হোৱা নাই আজিলৈকে হৈ গৈছে কালিৰ পৰা হৈ গৈছে আজি মতে ইয়াৰ এইটো দাঁতৰ বিষ নহয় এইটো কোনোবাই কামুৰিলে চাগে কি হ'ল এইবোৰ আমি অনুষ্ঠান য'ত কৰি থকা হয় এনেকুৱা কেতিয়াবা হৈ যাব পাৰে হৈ যায় ভগৱানে খালি ভাল কৰি দিয়াটো বিচাৰোঁ হয় নাই ভাল হওক আমি তাৰে কামনাৰে আজি ভিডিঅ'টো কেনেকুৱা পালে ৰাইজ আপোনালোকে জনাব কমেণ্ট বক্সত গৈ কমেণ্ট কৰি আৰু লগতে সম্পূৰ্ণ ভিডিঅ' পাব আপোনালোকে চাবলৈ পাব আজিলৈ ভিডিঅ'টো ইমানে আছিলে যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিব লগতে যদি পেজটো যদি ফ'ল' কৰা নাই তেনেহ'লে পেজটো ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ আজিলৈ বিদায় জয় আই অসম শুভৰাত্ৰি